ছাত্রছাত্রীসকল সম্ভাৱিত 4 একটো কি দিছে 4 একটো 2/3 আমাৰ সম্ভাৱিতা কি আছিল 0 পৰা 1 লৈকে গতিকে ই 0 আৰু 1 ৰ মাজত আছে নে নাই চাও 3 ৰ 2 হৰণ কৰা 3 দিত নাযায় দশমিক 20 দি দিয়া এবাৰ গ'ল সবার আৰু নালাগে কিন্তু 0.620 আৰু 1 ৰ মাজত আছে হয় গতিকে ই কি সম্ভাৱিতা হয় দুই নম্বৰটো কি দিছে -1.5 মাইনাসৰ আছে 0তকৈ সৰু -1.5 লেস দেন 0 এটুতকৈ সৰু এটু হয়নে গতিকে হ'ব নোৱাৰে 15% এটু 3 নম্বৰটো 15% কি হ'ব 15 ডিভাইড কিমান 100 পার্সেন্টেজ চিহ্ন শতাংশত লৈ গ'লো শতকৰাটো হেৰিত লৈ গ'লো 100 বহুৱাই দিলো এতিয়া 1 ৰ লগত শূন্য কেইটা আছে দুটা 2 ৰ দশমিক গতিকে 152 কি 0 আৰু 1 ৰ মাজত আছে গতিকে সম্ভাৱিতা হয় 0.7 গতিকে ইউ 0 আৰু 1 ৰ মাজত আছে আৰু নহয় গতিকে ই সম্ভাৱিতা গতিকে আমাৰ মাত্ৰ এটাই নহয় 2 নম্বৰটো 5 নম্বৰটো কি দিছে p = 0.05 তেন্তে ই নহয় সম্ভাৱিতা 5 নম্বৰটো দিছে p = 0. P probability of event কিমান দিছে 0.05 ই নহয় সম্ভাৱিতা p ই ওপৰত বাৰ এটা দিবা এটো নহয় বাৰ চিনটো নহয় বুজায় নেগেটিভ বুজি পাইছা না নেগেটিভ বুজায় নহয় সম্ভাৱিতা এটো p ই বাৰ তেতিয়ালে কি হোৱা আৰু নোহোৱা দুটাৰ সম্ভাৱিতাৰ সমষ্টি কিমান 1 মাইনাস এটু 0.05 এটা বিয়োগ কৰি দিও বিয়োগটো আমি কেনেকৈ কৰিম 1.00 লিখিব পাৰি 0.05 চাওচোন কি ওলাই 10 পৰা 5 গ'ল 5 ইয়াত থাকিল 9 ইয়াত একো নাই হৈছে বিয়োগটো আমি এইদৰে কৰিম দশমিক সংখ্যা নাই গতিকে দশমিক নাম দিব পাৰি কিমান পোৱা গ'ল 0.95 তাৰপিছতো কি দিছে চোৱা একো টান নাই একেবাৰে সহজ তাৰপিছতো কি দিছে এটা মনত মাত্ৰ নেমু চাদৰ মটন আছে মালিনীয়ে মনতো উচুক এটা মটন ললে তেওঁ লোৱাটো সমবেত কি যাতে এটা কমলা চাদৰ মটন লয় এটা নেমু চাদৰ মটন লয় এটা বেগত অকল নেমু চাদৰ মটনহে আছে তুমি মনৰ পৰা এটা মটন ললা মটনটো কি চাদৰ আহিব নেমু চাদৰে আহিব কাৰণ এটা চাদৰ মটনে আছে বেলেগ চাদৰ আহিব জানো বেলেগ চাদৰ নাহে এটা চাদৰ মটনি আছে গতিকে এটা চাদৰ মটনি আহিব গতিকে এটা কমলা চাদৰ মটনৰ সময় কিমান হ'ব 0 নাই কমলা চাদৰ মটনৰ সম্ভাৱিতা ইকুয়াল কি হব কমলা চাদৰ মটন নাই 0 দ্বিতীয়টো কি দিছে নেমু চাদৰ মটনৰ সম্ভাৱিতা নেমু চাদৰ মটনৰ সম্ভাৱিতা ইকুয়াল কি হব 1 আটাইকেইটা কমলা চাদৰ নেমু চাদৰ বেগটোত যিকেইটা আছে আটাইকেইটাই নেমু চাদৰ গতিকে নেমু চাদৰ মটৰ সম্ভাৱিতা কিমান হ'ব 1 হ'ব কি probability of event ঘটনাৰ সম্ভাৱিতা তাৰপিছত 7 নম্বৰটো এটা এক্সাৰসাইজ তেনেই সহজ একো নাই পাৰিবা পিছৰটো কি দিছে এটা 3জনীয়া ছাত্ৰৰ দলত দিয়া আছে যে 2জন ছাত্ৰৰ একে জন্মদিন নোহোৱাৰ সম্ভাৱিতা ইমান 2জন ছাত্ৰৰ একে জন্মদিন হোৱাৰ সম্ভাৱিতা কিমান 2জন ছাত্ৰৰ
একে জন্মদিন হোৱা নোহোৱা দুজন ছাত্ৰৰ একে জন্মদিন নোহোৱাৰ সম্ভাৱিতা ই নোহোৱাৰ বাৰ দিব লাগিব নোহোৱা কৈছে এইটো মন কৰিবা কিমান দিলে 0.992 একাধিক জন্মদিন হোৱাৰ তাতে দুজন ছাত্ৰৰ একে জন্মদিন হোৱাৰ সম্ভাৱিতা P equal probability of event হোৱা আৰু নোহোৱাৰ সমষ্টি কিমান কৈছিলো 1 1ৰ পৰা 2 মাইনাছ কৰি দিয়া 0.992 কি হ'ব বিয়োগ কৰি দিয়া 1.000992 হৈছে না 8ৰ পৰা 2 গ'ল 10ৰ পৰা 2 গ'ল 8 থাকিল 9ৰ পৰা 9 গ'ল 0 9ৰ পৰা 9 গ'ল 0 দশমিক আছে যে সেইকাৰণে দিব লাগিব কিমান 0.00 এইটো বিয়োগটো অলপ ভালদৰে কৰিলে হ'ল দশমিক নাথাকিলে দশমিক দি পেলাই কৰিলে হ'ল বেলেগ একো নাই 8 নম্বৰটো কি দিছে এটা মনত 3টা ৰঙা আৰু 5টা কোলা ৰঙৰ বল আছে বলটো দিয়া নাই মোনাটোৰ পৰা এটা বল যাদৃচ্ছিকভাৱে টনা হ'ল টনা বলটো ৰঙা নোহোৱাৰ সম্ভাৱিতা কি তেনেই সহজ সম্ভাৱিতা সম্ভাৱিতা আৰু পৰিসংখ্যা এই মাৰ্কখিনি যাতে গুচি নাযায় এইখিনি মাৰ্ক ভালদৰে ধৰি ৰাখিবা ৰঙা বল কেইটা 8 নম্বৰটো দেই ৰঙা বল কেইটা আছে 3টা হয়নে কোলা বল কেইটা আছে 5টা মুঠ বল উলিয়াই দিয়া মুঠ বল যোগ কৰি দি দিম 8টা এটা একটা মুঠো কিছু দিছে ৰঙা হোৱাৰ সম্ভাৱিতা বলটো ৰঙা হোৱাৰ সম্ভাৱিতা ইকুৱেল টোটেল কিমান আছে মুঠ ফলাফলটো আহিব তলত টোটেল ৰঙা কেইটা আছে 3টা কটাকটি নাযায় কটাকটি গ'লে কটাকটি কৰি দিবা বুজিছা না 2 নম্বৰটো কি দিছে ৰঙা নোহোৱাৰ সম্ভাৱিতা ৰঙা নোহোৱাৰ সম্ভাৱিতা P equal ৰঙা নোহোৱা P বাৰ নোহোৱাৰ কৈছে ৰঙা নোহোৱা কেইটা আছে 5টা টোটেল বল কেইটা 8টা টোটেলটো তলত আহিব ৰঙা নোহোৱা কেইটা আছে 8টা ৰঙা নোহোৱা যে সুধিছে সেইকাৰণে P বাৰ যদি সুধিলেহেঁতেন কলা হোৱা তেতিয়াহ'লে P হ'লহেঁতেন হৈছে এইকণে বেলেগ একো নাই এইকেইটা পাৰিবা তেনেই সহজ তাৰপিছত 9 নম্বৰটো কি দিছে চোৱা এটা বাকচত 5টা ৰঙা মাৰ্বল 8টা বগা মাৰ্বল 4টা সেউজীয়া মাৰ্বল আছে বাকচৰ যিকোনো এটা মাৰ্বল যাদৃচ্ছিকভাৱে লোৱা হ'ল মাৰ্বলটো ৰঙা হোৱা বগা হোৱা সেউজীয়া নোহোৱাৰ সম্ভাৱিতা তেনেই সহজ একো নাই
কোনটো আছে 9 নম্বৰটো হয়নে 5টা ৰঙা মাৰ্বল 8টা বগা মাৰ্বল 4টা সেউজীয়া মাৰ্বল ৰঙা মাৰ্বল কিমানটা 5টা বগা মাৰ্বল কিমানটা আছে 8টা সেউজীয়া মাৰ্বল কিমানটা আছে 4টা টোটেল উলিয়াই দিয়া মুঠ মাৰ্বল কিমান হ'ব 12 আছে 17টা হলে এতিয়া কি সুধিছে এক নম্বৰটো ৰঙা হোৱা বগা হোৱা সেউজীয়া নোহোৱাৰ সম্ভাৱিতা ৰঙা হোৱাৰ সম্ভাৱিতা ৰঙা হোৱাৰ সম্ভাৱিতা পি 1 দি দিলো হয়নে 1 দি দিলো কি আহিব টোটেল মাৰ্বল কেইটা 17টা ৰঙা কেইটা আছে 5টা হল কটাকটি নাযায় কটাকটি গলে কটাকটি কৰিবা 2 নম্বৰটো কি দিছে বগা মাখ হোৱা বগা হোৱাৰ সম্ভাৱিতা পি 2 দি দিলো বগা মার্বল কেইটা আছে 8টা টোটেল কেইটা 17টা তাই কোনি টোটেলটো সদায় তলত আৰু যেটো বিচাৰে হেতু ওপৰত পিছৰটো 3 নম্বৰটো কি দিছে সেউজীয়া নোহোৱা হোৱাৰ নহয় নোহোৱাৰ সম্ভাৱিতা পি ই বাৰ নোহোৱা কৈছে টোটেল মাৰ্বল কেইটা আছে 17টা টোটেল আছে 17টা মাইনাস সেউজীয়া কেইটা আছে 4টা সেউজীয়া নোহোৱা কৈছে গতিকে সেউজীয়াটো মাইনাস কৰি হল তো এইটোৰ পৰা এইটো গুচি গলে কিমান থাকিব 17 পৰা 4 গুচি গল 13 তলত আহিব কিমান 17 এইটো সেউজীয়াটো মাইনাস কৰি দিলেই হ'ল সেউজীয়া নোহোৱা কৈছে যদি সেউজীয়া কলেহেঁতেন তেতিয়াহ'লে সেউজীয়া সংখ্যাটো ওপৰত আহিলেহেঁতেন সেউজীয়াটো টোটেলৰ পৰা মাইনাস কৰি দিলে হৈছে নাইবা 5 আৰু 8 এই দুটা যোগ কৰি দিলেই হ'ল সেউজীয়াটো বাদ দি কিমান হ'ব 13 গতিকে 13 পোৱা গ'ল হ'ল আচ্ছা 10 নম্বৰটো চোৱা কি কৈছে বস্তুবিলাক তেনেই সহজ গতিকে পৰীক্ষা যে কেইটা আহিব তেনেকুৱা নহয় আহিবও পাৰে হা বস্তুখিনি বুজি ললেই হ'ল তেনে সহজ মোটামুটি প্ৰাপ্ত ফলাফল কেইটা ওপৰত লব হিচাপে ব্যৱহাৰ হ'ব আৰু মুঠ তোমাৰ এক্সপিৰিয়েন্স যিকেইটা সেইটো আহিব তলত হিচাপে ব্যৱহাৰ হ'ব সেইটোৱে সম্ভাৱিত বেলেগ একো নাই 10 নম্বৰটো চোৱা বাৰু কি কৈছে চাই লোৱা এটা টেমত 50 পইচা 50টা 1 টকীয়া 20টা 2 টকীয়া আৰু 10টা 5 টকীয়া মুদ্ৰা আছে টেমাটোৰ ওপৰমুখ তল কৰিলে এটা মুদ্ৰা ওলাই পৰাটো সমৈক্য হলে মুদ্ৰাটো 50 পইচা হোৱা 5 টকীয়া নোহোৱাৰ সম্ভাৱিতা টেমত পইচা থয় আজিকালি আগতে বাক্যনুৰে টেমত পইচা থৈ দিয়ে যে টেমত পইচা থব পাৰে ফুটা এটা আছে এনেকৈ ঘূৰিয়াই দিলা ইয়াৰ লগে লগে এটা মুদ্ৰা তললৈ পৰিল আৰু তললৈ পৰা তাত কি মুদ্ৰা আছে 50 পইচাৰ মুদ্ৰা আছে 1 টকীয়া মুদ্ৰা আছে 2 টকীয়া মুদ্ৰা আছে বুজিছানে 5 টকীয়া মুদ্ৰা আছে আটাইকেইটা কিন্তু সমানে ওলাই আহিব পাৰে কোনটো এটা কোনোবাটো কম ওলাব কোনোবাটো বেছি ওলাব তেনেকুৱা নহয় ঘটনাটো সমৈক্য আটাইকেইটা ওলাই অহাটোৰ সম্ভাৱনা সমান তেনে ক্ষেত্ৰত 50 পইচা ওলাই অহাৰ সম্ভাৱিতা কিমান আৰু 5 টকীয়া নোহোৱাৰ সম্ভাৱিতা কিমান 50 পইচাৰ মুদ্ৰা 50 পইচাৰ
মুদ্রা সমান কেইটা আছে 100টা। পিছত দিছে 1 টকীয়া মুদ্রা, 1 টকীয়া মুদ্রা কিমানটা আছে 50টা। 2 টকীয়া মুদ্রা কিমানটা আছে 20টা। 5 টকীয়া মুদ্রা, 2 টকীয়া 5 টকীয়া মুদ্রা 10টা। আটাইকেইটা কিন্তু সমসংখ্য। এনেকে উবৰিয়াই দিলা, এটা টেমাত আছে মুদ্ৰা কেইটা, ওপৰত ফুটা আছে, উবৰিয়াই দিলা, দিয়াৰ লগে লগে মুদ্ৰাটা তলত পৰি গ'ল। আটাইকেইটা কিন্তু সমানে ওলাই আহিব পাৰে, যে এইটো বেছি ওলাব, 100 টকীয়াৰ হ'ব 50 পইচা হ'ব, তেনেকুৱা নহয়। 1 টকীয়া হ'ব, তেনেকুৱা নহয়। ঘটনাটো কি, ফলাফলটো কি, সমসংখ্য। গতিকে ইয়াৰ পৰা মুদ্ৰাটা উলিওৱাটো সমসংখ্য হলে তেতিয়াহলে সম্ভাৱিতা কিমান সুধিছে। গতিকে মুঠ মুদ্রা উলিয়াই দিয়া, মুঠ 150 যোগ কৰি দি দিয়া, 7 একে 8 1 এয়া হওক কিমান 80টা হল। এতিয়া সুধিছে কি 50 পইচাৰ মুদ্ৰা, এটাকে 50 পইচাৰ মুদ্রা। ওলাই অহাৰ ওলোৱাৰ দিবি, ওলোৱাৰ সম্ভাৱিতা P1 দিবি, ইকুৱেল কিমান হ'ব P1 কিমান হ'ব। টোটেল মুদ্রা কিমান আছে 180টা। টোটেল সংখ্যা 50 পইচা কিমান আছে 100। শূন্য এইটো গুচি গ'ল, 2ৰে কাটি দিয়া, 2 10 5 বাৰ, 2 18 9 বাৰ হৈছে। কাটাকাটি কৰিবা, যদি কাটাকাটি যায়। 5 টকীয়া নোহোৱাৰ সম্ভাৱিতা, 5 টকীয়া নোহোৱাৰ তাৰমানে ওলাই নহাৰ সম্ভাৱিতা। ই নোহোৱা কৈছে বাৰ, অন্য লাগে দিব, এটাইহে আছে ই বাৰ। টোটেল মুদ্রা কিমানটা আছে 180 তলত। 5 টকীয়া কেইটা আছে 10টা। গতিকে 180ৰ পৰা টোটেল 180ৰ পৰা 10টা বাদ দিয়া, 180 মাইনাস 10 কিমান আহিব 170/180। শূন্য শূন্য গুচি গ'ল, কি থাকিল 17/80 হৈছে না 17/80। তাৰমানে 5 টকীয়া নোহোৱা কৈছে। 5 টকীয়া মুদ্রা কেইটা আছে 10টা, টোটেল হয়ে 80টা। 180টোৰ পৰা 10টা বাদ দিয়া, কেইটা থাকিল 70টা। নাইবা এইখিনি যোগ কৰাচোন, 70টাই নোহোৱা কৈছে। 170/180, 0 0 গুচি গ'ল, 17 কিমান 80। এটি নোহোৱাৰ সম্ভাৱিতা হৈছে নে। নম্বৰটো একেই। তাৰপিছত 11 নম্বৰটো কৰি পেলা, 12 নম্বৰটো চোৱা, কৰি দিছো পাৰো। তেনেই সহজ, একো নাই। 12 নম্বৰটো 11টো কৰি পেলাবা তোমালোকে। কি কৈছে, এখন খেল এডাল চলন্ত কাৰচিনযুক্ত যিডাল 1 2 3 4 5 6 7 8 যিকোনো এটা সংখ্যাৰ পিনে টুৱাই ৰৈ যায়, আৰু এই ফলাফল সমসংখ্য। আটাইকেইটা ৰৈ যোৱাৰ সম্ভাৱনা একে।
সমবায়তে কি যাতে এইডাল গৈ ৰয় এইটোত এটা অযুগ্ম সংখ্যাত দুইতকৈ ডাঙৰ এটা সংখ্যাত নতকৈ সৰু এটা সংখ্যাত আৰু সংখ্যাকেইটা পাতি লওঁ সংখ্যাকেইটা তেতিয়াহ'লে সহজ হ'ব আমাৰ 1 2 3 4 5 6 7 and 8 মুঠ সংখ্যা কিমানটা আছে 8টা 1 2 3 4 5 6 7 8 হয়নে 8টা আছে আমি টোটেলটো উলিয়াই ললো এতিয়া ক'ত গৈ ৰয় এক নম্বৰটো সুধিছে 8ত ৰোৱাৰ সম্ভাৱিতা টোটেল সংখ্যা কিমান আছে 8টা তলত আহিব 8 কেইটা আছে এটা 8 এটাই আছে 2 নম্বৰটো অযুগ্ম সংখ্যাত ৰোৱাৰ সম্ভাৱিতা এইটো E1 দি দিওঁ এইটো E2 মুঠ সংখ্যা 8টা অযুগ্ম সংখ্যা কেইটা আছে ইয়াত হিচাপ কৰা অযুগ্ম ধৰিব পাৰিছানে অযুগ্ম 1 3 5 7 কেইটা আছে এটা দুটা তিনটা চাৰিটা 4 চাৰিটা কাটি দিয়া কি হ'ব 4 4 এবাৰ 8 দুবাৰ হৈছে দুইতকৈ ডাঙৰ এটা সংখ্যাত ৰোৱাৰ সম্ভাৱিতা E3 দুইতকৈ ডাঙৰ সংখ্যা কেইটা আছে হিচাপ কৰা আমি সংখ্যাকেইটা এই কাৰণেই পাতি দিছো দুইতকৈ ডাঙৰ কেইটা আছে চোৱা 1 2 3 4 5 6 কি হ'ব 6/8 দুইৰে কাটা 3 বাৰ দুইৰে কাটা 4 বাৰ দুইৰে কাটি দিলো 2 6 3 বাৰ 2 8 4 বাৰ 4 4 এবাৰ 4 8 দুবাৰ দেখুৱালে হ'ল নতকৈ সৰু এটা সংখ্যাত 4 নম্বৰটো কি দিলে নতকৈ সৰু সংখ্যাত ৰোৱাৰ সম্ভাৱিতা E4 যেনিবা টোটেল সংখ্যা কিমান 8টা হয়নে নতকৈ সৰু কেইটা আছে আটাইকেইটাই নতকৈ সৰু হয় নে নহয় আটাইকেইটাই নতকৈ সৰু গতিকে কি আছে কেইটা আছে 8টা আছে 8/8 কিমান হ'ব 1 হৈছে এইটো গতিকে এইখিনি কি আমাৰ সম্ভাৱিতা এইখিনি উলিয়াব দিছে বেলেগ একো নাই হ'লনে কবিতা কৰি পেলাব তোমালোকে ভালদৰে তেতিয়াহ'লে পাৰিবা বেলেগ একো নাই এইখিনি পিছত কৰাই দিম থাকক আজি